ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন আঁচনি পৰিণত হৈছে ধোঁৱাচাঙত। ধুবুৰী জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তামাৰহাটৰ হৰিপুৰত নিৰ্মাণ কৰা কোটি টকাৰ জলজীৱন আঁচনি এতিয়া বগাহাটীত পৰিণত হৈছে। সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য। গাঁৱে গাঁৱে বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ পূৰ্বৰে পৰাই থকা পানী যোগান আঁচনিখন উন্নীতকৰণ কৰি জলজীৱন আঁচনি স্থাপন কৰা হৈছিল। কিন্তু আজিলৈকে এই আঁচনিখনে সাঙুৰি ল'ব পৰা নাই সকলো পৰিয়ালক। গাঁওখনৰ ৮০% পৰিয়ালেই বিশুদ্ধ খোৱা পানী লাভ কৰা নাই। ঘৰৰ সন্মুখত টেপ বহুৱাই কেৱল ফটো তুলি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ দায়িত্ব শেষ কৰিলে বিভাগে। কেৱল ফাইলতেই চলি আছে হৰিপুৰ জলজীৱন আঁচনি। বহুকেইটা পাইপ সংযোগ নকৰাকৈয়ে নিৰ্মাণ কাৰ্য শেষ কৰিলে ঠিকাদাৰে। হৰিপুৰ গাঁও ২ নম্বৰ, কিন্তু ইয়াত খোৱা পানীৰ যোগান ধৰিছে, কিন্তু আজিলৈকে পানী পোৱা নাই। আৰু কিছুমান জেগাত পাইপ লগাইছে কিন্তু ফিটিং কৰা নাই। আৰু কিছুমান জেগাত ফিটিং কৰিছে কিন্তু পানী ওলোৱা নাই। কিছুমান জেগাত ভাঙি গৈছে। বহুত জেগাত তেনেকৈ কৰি আছে, পানী পোৱা নাই। ৰিপৰ্ট শুনিলোঁ যে পানী ওলাইছে বুলি ৰিপৰ্ট কৰিছে, কিন্তু আমিতো আজিলৈকে পানী পোৱা নাই। বাঘবৰৰ মন্দিয়াতো জলজীৱন আঁচনিৰ ৰূপায়ণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগ সমমণ্ডলৰ অধীনস্থ মন্দিয়া গাঁওপাৰত পানী যোগান আঁচনিৰ নিৰ্মাণত ব্যাপক অনিয়ম। নিৰ্মাণৰ পিছতেই বৃহৎ ফাট মেলিছে আন্তঃগাঁথনিত। ইফালে পাইপ সংযোগ কৰোঁতেও বিভাগীয় নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগো উত্থাপিত হৈছে। সেয়েহে এই কামত হোৱা অনিয়মৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনালে স্থানীয় ৰাইজে। যোৱা এবছৰে হ'ল প্ৰায় কামটো আৰম্ভ হৈছে। আজি এতিয়ালৈকে মানুহে পানীৰ সুবিধা পোৱাই নাই। যি পাম্প হাউচ ডাঙৰ ডাঙৰ ফাট মেলিছে, ভূমিকম্প ডাঙৰ ডাঙৰ হ'লেও এনেকুৱা ফাট নিমিলে। যিটো পানীৰ যিটো টাৱাৰ বনাইছে টেংকিৰ, সেই টাৱাৰটোতেও লোহাত কোনো প্ৰাইমাৰ মাৰা নাই, চিৰিজ মাৰা নাই, জাষ্ট কম দামা কালাৰ এটা দি পোচ মাৰিছে। যি ৰাস্তাত পাইপ পুতিছে, সেই পাইপো মোটামুটি 1 ফুট বা 1 ফুট 2-3 ইঞ্চি মাত্ৰ তলত মাটিৰ ওপৰেদি গাড়ী চাড়ী চলিলে নিশ্চয় পাইপ ফাটি যাব। গোসাইগাঁৱৰ পৰা দুলাল চন্দ্ৰ ৰায় আৰু বাঘবৰৰ পৰা আব্দুল আজিজৰ ৰিপৰ্ট, নিউজ লাইভ।